ৰামচন্দ্ৰক আদৰণি লক্ষ্মণ অঘৰী অযোধ্যাত কিয় গৃহহাৰা লক্ষ্মণ জন্মভূমিলৈ প্ৰত্যাৱৰ্তন কৰিছে শ্ৰীৰামচন্দ্ৰই কেইবা যুগৰ নিৰ্বাসনৰ পিছত হিন্দুৰ আৰাধ্য দেৱতা অযোধ্যালৈ উভতিছে শ্ৰীৰামচন্দ্ৰৰ অভিষেকৰ পূৰ্বে আন্দোলিত হৈ পৰিছে সমগ্ৰ দেশ ৰামময় হৈছে সমগ্ৰ দেশ কিন্তু লক্ষ্মণক কিয় কৰিছে উপেক্ষা ভাতৃৰ প্ৰতি অনুগত্যৰ বাবেই হিন্দু মহাকাব্যই নায়কৰ মৰ্যাদা প্ৰদান কৰিছে লক্ষ্মণক ৰাজপাটৰ মায়া পৰিহাৰ কৰি ভাতৃৰ সৈতে অৰণ্যৰ কুটিৰত জীৱন কটোৱা লক্ষ্মণ হৈছে বহু আধুনিক যুৱকৰ আদৰ্শ সকলো সময়তে প্ৰিয় ভাতৃৰ সেৱাৰ প্ৰতি সমৰ্পিত তেওঁ কিন্তু এতিয়া সকলোৱে যেন পাহৰিছে লক্ষ্মণক গতিকে অযোধ্যাত থাকিবলৈ ঠাই নোহোৱা হৈছে লক্ষ্মণ ৰূপী এজন মনুষ্যৰ তেওঁৰ নাম সুনীল লাহিড়ী দৰাচলতে ৮০ৰ দশকৰ জনাজাত ধাৰাবাহিক ৰামায়ণত তেওঁ ৰূপায়ণ কৰিছিল লক্ষ্মণৰ চৰিত্ৰ সেই চিৰিয়েলতে অৰুণ গোভিল আছিল শ্ৰীৰামচন্দ্ৰ সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল দীপিকা চিখলিয়াই তাহানিতে জনপ্ৰিয়তাৰ অভিলেখ ৰচনা কৰা চিৰিয়েলখনৰ ৰাম আৰু সীতাক অযোধ্যালৈ নিমন্ত্ৰণ জনোৱা হৈছে গতিকে তেওঁলোক প্ৰাণ প্ৰতিষ্ঠা পৰ্বত উপস্থিত থাকিব ইতিমধ্যে অযোধ্যাত দুই বিশেষ অনুষ্ঠানৰো দৃশ্য গ্ৰহণ কৰিছে কিন্তু ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ নিয়াকে পাহৰিছে সুনীল লাহিড়ীৰ কথা কিন্তু উপেক্ষাৰ কথা জানিও মনে সহিব পৰা নাই সৰু পৰ্দাৰ লক্ষ্মণক গতিকে অনিমন্ত্ৰিতভাৱেই তেওঁ উপস্থিত হৈছে অযোধ্যাত পিছে গৈ নতুন সংকটৰো সন্মুখীন হৈছে তেওঁ কাৰণ অযোধ্যাত লক্ষ্মণৰ বাবে নাই আৱাস তেওঁ এতিয়াও বিচাৰি পোৱা নাই হোটেল নিউজ এট ৰিপৰ্ট বাৰ্তাহিনী